বন্ধুসকল নমস্কাৰ আশা ৰাখিছোঁ আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল ইতিমধ্যে আপোনালোক সকলোৱে জ্ঞাত যে বহু সংখ্যক কৰ্মচাৰী এই সময়ত এনপিএছৰ পৰা ইউপিএছলৈ কনভাৰ্ট হৈ আছে আৰু আপোনালোকৰ সহায় হোৱাকৈ আজি আপোনালোকক এই সময়ত ইউপিএছৰ একেবাৰে ভিতৰৰ কিছুমান অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম যিসমূহ ইনফৰমেশ্যনৰ বিষয়ে জনাটো প্ৰতিজন কৰ্মচাৰীৰ বাবে এই সময়ত অতিকৈ দৰকাৰী তে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আজি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব তে দেৰি নকৰাকৈ ইনফৰমেশ্যনটোৰ পাছৰ অংশটো জনাবলৈ যত্ন কৰিছোঁ চাওক যেহেতু ইউপিএছৰ অফিচিয়েল নোটিছখন অসমীয়া অনুবাদ কৰোঁতে যথেষ্ট দীঘল হৈছে গতিকে কেইবাটাও পাৰ্ট বা ভিডিঅ'ৰ যোগেৰে আপোনালোকক জনাবলৈ যত্ন কৰিছোঁ আৰু এইখিনিতে আপোনালোকক জনাবলৈ লৈছোঁ যে ইতিমধ্যে আমাৰ চেনেলত আপোনালোকৰ সহায় হোৱাকৈ ইউপিএছৰ এটা নতুনকৈ প্লেলিষ্ট আৰম্ভ কৰিছোঁ আৰু সেই প্লেলিষ্টৰে আজি দ্বিতীয়টো ভিডিঅ' আপোনালোকৰ সন্মুখত আনিবলৈ চেষ্টা কৰিছোঁ তে দেৰি নকৰাকৈ ইয়াৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহলৈকে আপোনালোকক লৈ যাবলৈ বিচাৰিছোঁ চাওক ইউপিএছৰ অপশ্যন ফৰ্ম অবলিক একাউণ্ট অপেনিং ফৰ্ম ক'ত জমা দিব লাগে ফৰ্মখন অনলাইন বা শাৰীৰিকভাৱে সেই হেড অফিচ বা ডিডিঅ'ক জমা দিব লাগে য'ত ছাবস্ক্ৰাইবাৰ নিযুক্ত হৈ আছে ছাবস্ক্ৰাইবাৰক পৰামৰ্শ দিয়া হৈছে যে তেওঁ জমা দিয়া স্থানৰ নডেল অফিচৰ চিল আৰু চিহ্ন থকা একনলেজমেণ্ট স্লিপখন নিজৰ লগত ৰখাটো উচিত হ'ব বেঞ্চমাৰ্ক কৰ্পাছ কেনেকৈ কাউণ্টিং কৰা হয় বেঞ্চমাৰ্ক কৰ্পাছ তলত দিয়া নিয়ম অনুসৰি কাউণ্টিং কৰা হ'ব ইণ্ডিভিজুৱেল কৰ্পাছৰ পৰা পাৰ্চিয়েল উইথড্ৰয়েল আৰু স্বেচ্ছা অৱদান ভলেণ্টিয়াৰী গণনাত ধৰা নহ'ব 1 এপ্ৰিল 2025ৰ আগত পোৱা অৱদান সেই মাহত যেতিয়া জমা হৈছে তেতিয়াই গণনা কৰা হ'ব আৰু ই ডিফল্ট ইনভেষ্টমেণ্ট পেটাৰ্ণ অনুযায়ী মূল্যায়ন কৰা হ'ব নাম্বাৰ 3 টো হ'ব 1 এপ্ৰিল 2025ৰ পাছত পোৱা অৱদান মাহিলী অৱদান জমা পোৱাৰ লগে লগে সেয়া কাউণ্টিঙত ধৰা হ'ব কোনো মাহত অৱদান মাচুল যদি দিয়া নহয় আগৰ মাহৰ ৱেটেজ এভাৰেজ এনএভিৰ ওপৰত ভিত্তি কৰি গণনা কৰা হ'ব ডিয়াৰনেছ এলাউন্সৰ পোৱা এৰিয়াৰ কন্ট্ৰিবিউশনো ডিফল্ট পেটাৰ্ণ অনুযায়ী মূল্যায়ন কৰা হ'ব ছাবস্ক্ৰাইবাৰক নিজ কৰ্পোৰেট ভেলু আপডেট জনোৱা হ'ব চিআৰএ প্ৰাণ একাউণ্ট ষ্টেটমেণ্টৰ জৰিয়তে নিয়মিতভাৱে ইণ্ডিভিজুৱেল কৰ্পাছ আৰু বেংক কৰ্পাছৰ তথ্য দি থাকিব লাগিব ইউপিএছৰ অধীনত এচিয়ৰ্ড পে আউট কেনেদৰে গণনা কৰা হয় এচিয়ৰ্ড পে আউট হ'ল শেষ 12 মাহৰ বেচিক পেৰ গড় 50% যদি 25 বছৰৰ কোৱালিফাইং ছাৰ্ভিচ আছে 25 বছৰৰ পৰা কম হ'লে প্ৰপৰ্চনেট পে আউট আনুপাতিকভাৱে ধৰা হ'ব যদি 10 বছৰৰ ওপৰৰ কোৱালিফাইং ছাৰ্ভিচ থাকে তেন আৰু মাহিলী কন্ট্ৰিবিউশন নিয়মিত আৰু উইথড্ৰয়েল কৰা নহয় তেনেহ'লে 10,000 টকাৰ ন্যূনতম মাহিলী পে আউট নিশ্চয়তা দিয়া হ'ব স্বেচ্ছা অৱসৰৰ ক্ষেত্ৰত পে আউট আৰম্ভ হ'ব যিদিনত তেওঁ সাধাৰণ অৱসৰত গৈ থাকিলে সুপাৰ এনুৱেশ্যন হ'ব সেই দিনৰ পৰা আৰু সুপাৰ এনুৱেশ্যনৰ ফৰ্মুলাটো তেওঁলোকে এনেকৈ উল্লেখ কৰিছে আপোনালোকে স্ক্ৰীনশ্বটটো লৈ ল'ব পাৰিব স্বেচ্ছা অৱসৰৰ ক্ষেত্ৰত পে আউট কেতিয়াৰ পৰা আৰম্ভ হ'ব যদি 25 বছৰৰো অধিক কোৱালিফাইং ছাৰ্ভিচ থকাৰে স্বেচ্ছা অৱসৰ লৈছে ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট লৈছে তেন্তে পে আউট আৰম্ভ হ'ব যিদিনত তেওঁৰ সুপাৰ এনুৱেশ্যনত গৈ থাকিলে সেই দিনৰ পৰা অৰ্থাৎ যেতিয়া সুপাৰ এনুৱেশ্যনটো আৰম্ভ হ'ব সেই দিনৰ পৰা তেওঁ পে আউট হ'ব বুলি উল্লেখ কৰিছে ইউপিএছত মাহিলী পে আউটৰ ন্যূনতম পৰিমাণ কিমান হ'ব 10,000 টকা প্ৰতি মাহ ন্যূনতম নিশ্চয়তা পেঞ্চন দিব যদিহে 10 বছৰৰ অধিক কোৱালিফাইং ছাৰ্ভিচ থাকে কোৱালিফাইং ছাৰ্ভিচ কম হ'লে এচিয়ৰ্ড পে আউট পৰিমাণৰ কম হ'ব নেকি নিশ্চয় হয় যদি কোৱালিফাইং ছাৰ্ভিচ 10 বছৰৰ ওপৰ হ'ব কিন্তু 25 বছৰৰ তলত তেন্তে আনুমাতিক প্ৰপৰ্চনেট পে আউট দিয়া হ'ব কিহৰ ওপৰত নিৰ্ভৰ কৰি এচিয়ৰ্ড পে আউট কম হ'ব পাৰে তলৰ ক্ষেত্ৰত এচিয়ৰ্ড পে আউট কম হ'ব পাৰে তলৰ যিকেইটা পইণ্টছ দিয়া আছে সেইকেইটা অনুসৰি পে আউটটো কম হ'ব পাৰে বুলি উল্লেখ কৰিছে যদি ইণ্ডিভিজুৱেল কৰ্পাছ বেংক কৰ্পাছতকৈ কম হয় যদি ফাইনেল উইথড্ৰয়েল মেক্সিমাম 60% কৰা হয় এই ক্ষেত্ৰত প্ৰপৰ্চনেট ৰিডাকশ্যন অনুসৰি পে আউট দিব তে বন্ধুসকল গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ খুব শ্বৰ্টকৈ জনাবলৈ যত্ন কৰিছোঁ এইবাবেই যাতে আপোনালোকে সকলোখিনি ইনফৰমেশ্যন আপোনালোকে জানিবলৈ সক্ষম হয় সেইবাবেই পাৰ্টকৈ আপোনালোকক জনাবলৈ যত্ন কৰিছোঁ আৰু এইখিনিতে জনাবলৈ লৈছোঁ যে ইয়াৰ পাছৰ ভিডিঅ' এটা আহি আছে ইয়াৰ ওপৰতে ইউপিএছৰ ওপৰতে আৰু যথেষ্ট গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন তাত ইনক্লুড হৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিলে আপোনালোকে পাছৰ ইনফৰমেশ্যনটো জানিবলৈ সক্ষম হ'ব